কিহৰ ল'ৰা তই? মই মানে দেউতা। দেউতা? ঐ তই কাৰ কথা পাইছ? নহয় দাদা। হা দাদা। পিছে ইয়াত কি কৰিছ? ৰ'ব হেৰি মই কওঁ শুনক। আপুনি কেলে আমাৰ ঘৰত বন্ধ কৰা ল'ৰা এটাৰ কাৰণে হাবাথুৰি খাই ফুৰা নাছিলে? সেই গতিকে ইয়াত পালো আৰু ৰাখি থলো। কিন্তু পালি ক'ত? ঘৰলৈকে আহিছিল। পঢ়া শুনাত ভাল, পইচা পাতি নাই কিতাপ কানি কিনিবলৈ। সেই দেখি মই সুধিলো, বোলো হেৰ ডং ডংকে বাৰিষা ল'ৰা এটা এনেই ৰাখিব পাৰো নে? সেই গতিকে সুধিলো, বোলে হেৰি নহয় কাম কৰিব পাৰ? বোলে পাৰিম। কোঠা ধৰিব পাৰ? বোলে পাৰিম। ৰভা পৰলি দিবলৈ পাৰিবি? বোলে পাৰিম। তেনেহ'লে থাক আৰু নিজৰ ঘৰৰ নিচিনাকে কাম কাজ কৰিবি, থাকিবি, পইচা পাতি দিলেকে দিম আৰু। নে মই কিবা আকৌ ভুল কৰিলো? বৰ ভাল কৰিলি বুজিছ, বৰ ভাল কৰিলি। তই যে বিয়াখনৰ কাৰণে চিন্তা কৰিছ। আই দেহি পিছে চকু চৰা কিছুমানে কি কৈছে জানো? তোৰ বোলে বিয়াখনত মত নাই, তই বোলে অনবৰত তোৰ ঘৰত সোমাই থাক। এতিয়া পিছে এটা কাম কৰ, তাহাঁতৰ কোঠাখন দেচোন, বাৰীৰ পাছৰ গছজোপা মই কটাওঁ। মোৰ খৰিখিনিৰ কাৰণে বৰ চিন্তা বুজিছ। মই অলপ চুৰি এখন সলাই আছো। লোৱা। তুমি জানো কেতিয়াবা কোঠা ধৰি পাইছা? নাই পোৱা। পাৰিবা, মই তোমাক সকলো কামতে সহায় কৰিম। আৰু শুনা, আমাৰ বুঢ়াই যদি কেনেবাকৈ জানে তুমি কাম কাজ একো নাজানা, তেতিয়াহ'লে বুঢ়াই একেদিনাই বিদায় দিব। আৰু যদি দেখে তুমি সকলো কামতে পৰিণত, তেতিয়াহ'লে এইখন ঘৰৰ কামৰ উপৰিও সেইখন ঘৰতো ইটো সিটো কাম কৰিবলৈ পঠিয়াব। আৰু তেতিয়াই মামনিক লগ পোৱাৰ তোমাৰ সুবিধা হ'ব, বুজিছা? মই পাৰিম বাইদেউ। আগতে কোঠাৰ ধৰি নাপালেও এতিয়া মই গছ কাটিব পাৰিম, খৰি ফালিব পাৰিম। ইমান সময় লাগিছিলে তোৰ এই গছডাল কাটোতে? এয়াইতো কামৰ নমুনা। পাৰিবি নে নোৱাৰ? পাৰিম দেউতা। কি আকৌ দেউতা? ঐ কাক দেউতা পাইছ? নহয় দাদা। দাদা সোনকালে কাট, নহ'লে আজিয়ে তালি টোপোলা বান্ধিব লাগিব। ইমান প্ৰকাণ্ড গছডাল এই মৰিব নজনা বুঢ়াটোৱে তোমাক এই কামত লগাব লাগে নে? মই বাৰু সঁচাই মামনিক লগ পাব পাৰিমনে? পাৰিব লাগিব, তুমি পাৰিব লাগিব। তুমি মামনিক পাব লাগিব। ৰ'বা, মই ব্যৱস্থা কৰি আছো। ৰ'বাচোন, নাকান্দিবা। অলপ সুস্থিৰকৈ ভাবিবলৈ দিয়া। অনবৰতে চকু পানী উলিয়াই থাকিলে চকু পানীৰ লগত তোমাৰ পুতেৰে এইটো কি ওলাই আহিব নেকি? নাহে, কিন্তু ইমান দিন হ'ল মই খবৰ এটাকে পোৱা নাই। মই মাকজনী হৈ নকটাকে থাকিব পাৰো নেকি? মোৰ মতে সি অৰুণাচললৈ গৈছিল যদিও বাহিৰে বাহিৰে পোনে পালেগৈ। কিন্তু সি পুনালৈ গ'লেও তাত সি কিয় ইমান দিন কৰিব? পুনেলৈ গ'লে আজি দিনটোৰ ভিতৰতে খবৰ এটা পাম। গীতাৰ দেউতাকে
তাৰ প্ৰিন্সিপালৰ লগত ফোনেৰে কথা পাতিব। এদিন মোৰো এনেকুৱা হ'ল নহয়। তেতিয়া মানে মই সৰু আৰু এদিন আৰু কিবা এটা কথাত আৰু মই আম তিলাতিলে গৈছিলোঁ। তই সকলো কথাতে ওপৰত আহি পৰহি কেলে পৰহি হেল্ল', গিৰীশ চৌধুৰী, বৰুৱা, গীতা দেউতাক। তুমি কাটিলা? তোমাৰ বৰ কষ্ট হ'ল নহয়নে? ইমান ডাঙৰ গছডাল তুমি কাটিলা, মই ভাবিব পৰা নাছিলো জানা। চাওঁ তোমাৰ হাতখন চাওঁ। আৰু দেহি এইখন হাত তোমাৰ কি হ'ল? দেখিছো ইয়াক। ঐ, ধানখিনি ভৰাই হোৱাই নাই। কি যে হ'ব আৰু তোৰ পৰা। সামান্য কাম এটা দিলে ইমান সময় লগাও। আজি মাঘৰ বিহুৰো ৰোকা, বুজিছ নাই? সোনকালে ধানখিনি নি মামনিহঁতৰ ঘৰত দিয়াগৈ। সিহঁতে বিয়াৰ চিৰা খুন্দিব, বুজিছ নাই? তই ধানখিনি দি আহিব পাৰিবি নোৱাৰ? পাৰিব পাৰিব, কেলে নোৱাৰিব? ঐ, তই পাৰিবি নহয়? তোৰ যে আৰু ভাগ্যখন দেই, কিমানটি সুখত থাকিবগৈ পাৰিবি সেইখন ঘৰত। ৰচোন, মোৰতো লৈ নাথাক। হেৰি চাওকচোন, সেইটো জোৱাই ঘৰৰ কামলাটো যেন পাওঁ। ধান আনিছে। তই এতিয়া যাগৈ যা। কিবা কৰিবলগীয়া কাম আছে নেকি? গৈ থৈ যাওঁ। নাই নাই, একো নাই, তই যাগৈ যা। কি নালাগে নালাগে কৈ থাকে। ঐ, তই ভিতৰলৈ যা। সি আহোঁতেই দুই এখন কাম কৰে নলয় কিয়? হা, এই পাছফালৰ চোতালখন সেইখনে চুৰু দিবলৈ লগাই দিয়ক। মই ঠাও কতে গৈ পেলাই মণিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। সেইজনী ভিতৰতে আছে, অলপ চাব। যা ব'ল, মই তোক ঠাইখিনি দেখুৱাই দিমগৈ। ধৰ ধৰ,
ওখন তেনেই ভূতি নহয় বাৰু ৰ মই সেই কণ্টেলৰ ঘৰৰ পৰা বেলেগ এখন লৈ আহোঁগৈ ভিতৰত কোন আছে বাৰু বৰ পিয়াহ লাগিছে পানী গিলাচ পাম নেকি নিছো পানী মামনি মামনি মই তোমাক লগ পোৱাৰ অকণমান আশাতেই মই তোমাৰ ল'ৰাৰ ঘৰত কাম কৰা লগা হৈ আছো মামনি তোমাৰ মামা ঢুকোৱাৰ বিষয়ে একো গম পোৱা নাছিলো তুমি মোক ক্ষমা কৰি দিবা মামনি মামনি তোমাৰ ল'ৰাৰ বিয়াৰ কাৰণে গছ কাটোতে খৰি ফালোতে ৰভা দিওঁতে কি হৈছে তোমাৰ মই সতে মৰো কালি মই চিনি পাবি নোৱাৰে আজি তই মোক বুলি কৈছো নহয় কিয় বাহিৰলৈ ওলাইছিলি কিয় বাহিৰলৈ ওলাইছিলি পিয়াহ লাগিছিল হয় নেকি পিয়াহ লাগিছিল পিয়াহ লাগিছিল তোৰ পিয়াহ লাগিছিলে তোৰ পানী পিয়াহ লাগিছিল নে কিবা পিয়াহ লাগিছিলে পিয়াহ লাগিছিল পানী খুজি তই সৰ্বনাশ কৰিলিহেঁতেন আজি কি হ'ল কি হ'ল কবলৈ আহিছে আচল কথাটো কওক কি হ'ল উদক বেকাৰকে কৰি থৈ গৈছিল নহয় ই আজি চুকত থাকি বুকত কামুৰিলেহেঁতেন কি চাই আছে আনক ৰাখি এডাল বান্ধক ইয়াক আৰু এতিয়াই জয়নে খবৰ দিয়ক বলকচোন বলক মই গম পাইছো নহয় তাৰ প্ৰতি তোমাৰ মনটো এতিয়াও সলনি হোৱা নাই আপোনালোক পালেহি হয় আহক হেৰি শুনিছেনে এখেতসকল পালেহি আহিলা শুনালোক কথাটো শুনি কি ক'ম আৰু একেবাৰে নাকটো গুৰিতে কটা যোৱা যেন লাগিছে ক'ত আছে বাৰু সি এই আপোনালোক নোহোৱাৰ কাৰণে তামোল গছতে বান্ধি থৈ দিছো চাওঁচোন ইয়াক মই দুকপমান সোধাও কথা নিদিয়ক ইমান খা তোৰ কাৰণে মই আজি গৃহস্থৰ পৰা কথা শুনিবলগীয়া হৈছে কথা কোঠাৰ চোৱা এই খহুৱা হাতখনেৰে তাই ফুকনীয়া ছোৱালী চাওঁ তোক মই দুটামান দিওঁ চাওঁ কথা লুটুৰা ইয়াক চৰিয়ালে স্বভাৱ ঠিক নহ'ব ডাঙৰ বুজাব লাগিব মোৰ ঘৰত কাম নাই মোৰ ঘৰতে কাম কৰিব কম ন মোক ভুল বুজিছেনে ছোৱালীজনীয়ে আই দেহি ক'ত আছেনো তাই আপুনি মই তুমি যাৰ লগত সতিনী খাটিবলৈ ওলাইছা সেইজনীয়ে মই বাইদেউ উঠা এতিয়া কন্দা কটা কৰাৰ সময় নহয় আচল কথাটো কোৱা তাক যে সকলোৱে বন্ধ কৰা ল'ৰা বুলি ভাবি মাৰি আছে
তাৰ আসল পৰিচয়টো কি কোনেও নাজানে আসল পৰিচয় মই বোলে বেয়া মতলবত তাইক হাত দিয়া নাছিলো মাথা ঘৰৰ মাটিত পৰি যাব ধৰিছিল তেতিয়াহে মই তাইক খাবলৈ ধৰিছিলো তাৰ লগত তোমাৰ প্ৰেম প্ৰীতি আছে তোমাৰ লগত তাৰ চাহ চিনাকি আছে সঁচা কথা কোৱা মিছা কথা ক'বলৈ আহিছ দিয়কচোন এডাল মিছা কথা ক বাইদেউ আপুনি কিবা এটা কৰি তেওঁক বচাওক এনেকে মাৰি থাকিলে মৰি যাব তাকেইতো চিন্তা কৰি আছো কি কৰা যায় এতিয়া হেৰা তুমি এইখন গাঁৱৰ নেকি নহ'লে ক'ৰ ইয়াত যে এটা বিহুদল আছে তেওঁলোকৰ লগৰে নেকি নহ'লে কি তেওঁলোকক চিনি পোৱা নেকি নেপালে কি তোমাৰ নাম বুবাই নেকি নহয় তেনেহ'লে তোমাৰ নাম মদন নহয় গোপাল মোৰ নাম হৰেণ বুবাইক জানানে নেজানিম কিয় হয় নেকি তুমি লগ পোৱাই দিব পাৰিবানে নোৱাৰিম কিয় লগ পোৱাই দিবানে নিদিম কিয় ক'ত আছে বাৰু আজি উৰুকা বুলি নাজানে কণপাহাটৰ বাকৰিত আমি ভেলাঘৰ সাজি আছো মই বাঁহডাল নিবলৈ আহিছিলো ব'লক ব'লা বহুত কথা আছে মামনিক বোলে কোনোবা কামলা হাত দিছিলে তামোল গছত বান্ধি থৈছে মামনিকাৰ হাত দিও এইকেইটা আকৌ কেনেকে গম পালে এইকেইটা ভাল মতলবতে আহিছে নে বেয়া মতলবতে আহিছে বা আপুনি মোক বিচাৰে সন্দেহ কৰি থাকে ৰ'ব কি বেয়া মতলব থাকিব পাৰে আমাৰ আপুনি নাজানে মামনিক আমি কিমান নিস্বাৰ্থভাৱে ভাল পাওঁ সৰুৰ পৰা আমি একেলগে খেলিছোঁ ডাঙৰ হৈছোঁ আপুনিয়ে কওকচোন এই সাধাৰণ কামলাটো যদি মামনিকাৰ হাত দিয়ে আমি ৰৈ থাকিব পাৰোঁ নেকি ইয়াক আজি ইমানকৈ কিয় মাৰিছে তাকো মৰি থাকিব ইটোৱে এলাঠি সিটোৱে এলাঠি দিওঁতে দিওঁতে তাৰ আধ্যা পৰিবগৈ দোষ কৰিছে হয় সেই বুলি তহঁতে তাক মাৰি পেলাবিনে নামাৰিবি মাৰক দিয়ক ইয়াক মাৰি পেলোৱাই ভাল আপুনি যে আদৰ্শৰ গাঁৱৰ মূলন বৰা নহয় আমাক যে সেই বৰদৈচিলাৰ বিহু প্ৰতিযোগিতাত বঁটা দিছিল আপোনাৰ লগত মামনিৰ বিয়া হোৱা কথা শুনি আমি খুব ভাল পাইছোঁ নহয় জানো ইমান যে ধনী মানুহ পালে মামনিয়ে ইয়াক আজি আমাৰ হাতত এৰি দিয়ক ইয়াৰে আজি উৰুকা পালিম ইয়াক দলনি পথাৰত নি ঠিকছে পিটি পিটি মুখত চূণ চাই ঘূৰি ৰাতি ৰাস্তাত ঘূৰা কৈছ ইয়াৰ শাস্তি এনেকুৱা হোৱাই ভাল শুনাচোন কি হ'ল কি হৈছে ইয়াত সেইটো দেখিছে কামলা হয় ছোৱালী গাত হাত দিছিল গাঁৱৰ মানুহে ধৰি খুব পিটিলে হয় নেকি দাদা কেইটা বাজিল কাইলৈ কম আহি আকৌ উভতি গ'ল দেখোন কি কথা কোনজন চিনি পোৱা পাওঁ হেল্ল' 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 কোনে কৈছে মণি কুমাৰ কোৱা দাদা খবৰ পাইছা কি তামোল গছত বান্ধি থৈছে মাই গড কি কৰা যায় দেউতা দেউতা মণি কুমাৰৰ ফোন হয় নেকি বাবাৰ খবৰ কিবা পাইছে সেই যে আমি অৰুণাচলত লগ পাইছিলো ছোৱালীজনী তাইৰ ঘৰত তামোল গছত বান্ধি থৈছে কি চাওঁ ফোনটো ধৰাচোন মই গীতা বাহঁতৰ ঘৰৰ পৰা আহোঁ কিয় গীতাক এইবিলাক কথা ক'ব নালাগে তাইৰ ওচৰলৈ নাযাবা মই নকওঁ মই বেলেগ এটা কাৰণেহে যাওঁ এইটো ধৰা হেল্ল' কি হৈছে তোমাৰ সুযোগ্য পুত্ৰক সেই মাউৰীজনীৰ ঘৰত তামোল গছত বান্ধি থৈছে কি ৰ'বা হেল্ল' ছাৰ পাইছোঁ গাঁৱৰ মানুহে ধৰি বান্ধি থৈছে আপোনালোক সোনকালে আহক আছোঁ মই ইয়াতে আছোঁ ছাৰ ক'লে ফোন কৰিছোঁ মই য'লে ফোন কৰোঁ আপোনালোকক কিয় হেল্ল' মণি কুমাৰ আপোনালোকৰ কথা আছে বাৰু ল'ব লওক আপোনালোক কোন মোক আজি দিম তুমি তো এটা কাম কৰা
এইফালে চা ক'ত পলাব সি নাই নাই আমি চবতে চালো ক'ত পলাল নাজানো দেই কি আচৰিত ধৰণৰ মানুহ ক'ত পলাল মানে নাই চাওঁ চাওঁ সিফালে আছে নেকি নাই সেইফালেও নাই ক'ত বা গ'ল ঐ ইয়াত লাভ নাই বলচোন বল কলৈ যাব সি তহঁত যা মই নাযাওঁ মই অলপ বহি লওঁ কি যে আচৰিত ধৰণৰ মানুহ ক'ত পলাই আধা এইফালে যা আধা সেইফালে যা বাকীবোৰ এইফালে যা ঠিক আছে যোৱা যোৱা ইয়াক আজি বিচাৰি আমি ডাঙৰ মানুহ বল ক'ত মানে নহয় তাত এইফালে গৈছে কি হ'ল এইফালে মানুহজন অহা দেখিছে নেকি এই ৰ'ব জালত ডাঙৰ মাছ এটা উঠিছে ডাঙৰ মাছ হয় নেকি বোবাই তহঁতে তাক বিচাৰ মই মাছটো তুলি দিওঁ আজি বেলা গ'লৰ উৰুকাৰ ভোজ ভাত ভালকে খাব পাৰিম আজি ভেলাঘৰত উৰুকাৰ ভোজ ভাত নহয় আজি তাত মামনিৰ বিয়াখন পাতিম বিয়া কামলাটো ফুৰাইছে যেন পাওঁ ইয়াৰ অৱস্থা কি কৰিছো তই এতিয়া মোৰ লগত বল কি এতিয়া কেনে মজা পাইছ আৰু ছোৱালী গাত হাত দিবি নাই হয়তো আকৌ হয়তো কোন নহয় কিয়ে খুৰী কিয়ে যিয়েই নকৰ বৰালি মাছটো আৰু শাল মাছ কৰিব নোৱাৰো ইমান বোকা ল'ৰাটো ক'লে হ'ব পাৰে নেকি এইবোৰ ইহঁতৰ বদমাছি মোৰ সন্দেহে হৈছে মামনি মামনি হয় এতিয়া আমাৰ কাম হাসিল হৈ গ'ল হয় যা মই যাওঁ ঘৰত নাই কোনে গ'ল
ৰ'ব 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 ৰ'ব। ইয়াত বাৰু গাঁৱৰ মানুহে ল'ৰা এজনক ধৰি বান্ধি থৈছে নেকি? কোন আপোনালোক? মই ল'ৰাজনৰ ভনীয়েক আৰু এই গীতা বা। ঠিক আছে, আপোনালোকে গাড়ীখন ইয়াতে ৰাখক আৰু আমাৰ লগত বলক। কন্যাদান কোনে কৰিব? মই কৰিম। গীতা, দাদা ৰ'বাচোন ৰ'বা, নাকান্দিবা। তোমালোক এইখিনি কেনেকৈ পালাহি? মণি কুমাৰে দেউতালৈ ফোন কৰিছিল। গীতা, মোক তুমি ক্ষমা কৰি দিবা। ক্ষমা নহয়, আজি তোমাৰ কন্যাদান মই কৰিম। নহয়, ছোৱালীয়ে কেতিয়াও কন্যাদান নকৰে। এই সুবিধাটো আপুনি মোক দিয়ক। মই তাইৰ ককায়েক হিচাপে প্ৰমাণ কৰিবলৈ এইটোৱেই মোৰ সুবিধা। আপুনি কোন মই নাজানো, আৰু এনে কথা কিয় কৈছে মই সেইটোও বুজিব পৰা নাই। যাওক, সোনকাল কৰক, খুৰাহঁত অহাৰ আগতে বিয়াখন শেষ হৈ যাওক। ল এসাজ মামনিৰ ভাই বৰণ। ঘৰটোতে ঠিকাৰে ৰাখিছে তাইক। শুনিছেনে? শুনিছেনে তোমাৰ?
শুনিছো আজি আজি ধুৰ ফুটাম বাপেকে বলক চিনি পোৱা নাই সিহঁতে আহক আহক আপোনালোকে আহিবলৈ আমি বাচ্চা ৰৈ আছো ইয়াত কি হৈছে এইবিলাক বিয়া বিয়া কাৰ বিয়া মামনিৰ এখেত আপোনালোকে আহিব বুলি আমি জানোৱেই আৰু সেইকাৰণে আমি কইনা সজাই সাজু হৈ ৰৈ আছো কইনাক উলিয়াই লৈ আহ মহিদাদাই আচল দৰা কাৰণে সেই দুজন নহয় এই দুজনহে এইফালে চাওক ৰচোন মই সেই ল'ৰা ছোৱালীহালক আশীৰ্বাদ দি আহোঁ আশীৰ্বাদ কিহৰ কাৰণে আশীৰ্বাদ দিব লাগে বলক ঘৰলৈ বলক কি কৈছে তই কি কৈছে তই তোৰ কাৰণে মোৰ এই অৱস্থা তোক আজি কথা আছে আপোনালোক এতিয়া তালৈ নাযাব কিয় কি হৈছে তাত বিয়া বিয়া কাৰ বিয়া মা লীনা তাই ইয়ালৈ কেনেকৈ আহিল মাজনী মাজনী তুমি সেইজনী দেখোন গীতাও আমি আপোনালোকতকৈ আগতে পালোহি কিয় কিয় তোমালোক এনেকৈ ইয়ালৈ আহিলা বিয়া খাবলৈ আকৌ বিয়া বিয়া যে কৈ আছা কাৰ বিয়া মা মা ক্ষমা কৰি দিয়া মা নাই প্ৰতিভা তাৰ চোৱা হাত তোমাৰ ভৰিত লগাবলৈ নিদিবা সি আমাৰ বংশৰ কলংক খবৰদাৰ তই মোক দেউতা বুলি নামাতিবি তই মোৰ ল'ৰা হোৱাৰ যোগ্যতা হ ইমান মটিভ হ'ল তোৰ গীতাৰ নিচিনা ছোৱালী এজনী থাকোঁতে এজনী সাধাৰণ ছোৱালীৰ ওচৰত আহি পৰি পৰিছে ৰাজ অট্টালিকা থাকোঁতে পথাৰৰ মাজৰ এটা ছাগলীৰ গঁড়ালত আহি বিয়া পাতিছে কি ক'লে আপুনি আমাৰ পেলা কোৰ্টক ছাগলী গঁড় বুলি কৈছে আপুনি অসমীয়া মানুহ হয়নে নহয় যদি হয় এনেকুৱা কথা কিয় কৈছে মাঘ বিহুৰ প্ৰতীকস্বৰূপ এই পবিত্ৰ ঘৰটোক আপুনি ছাগলী গঁড়াল বুলি কৈছে আমাৰ এই পেলা কোৰ্টটো ছাগলী গঁড়াল নহয় কৈছে আপোনাৰ জিভাখন ছাগলীৰ জিভা গাঁৱলীয়া ভূত ধুলীয়া ছোৱালী সাৱধানে কথা কবি তোমালোকে তেখেতৰ কথাত নধৰিবা তেখেতে ভুলতে তেনেকে কৈছে আচলতে খুব খং উঠি আছে যে দেউতা তুমি এওঁলোকক দোষাৰোপ কৰি একো কথাই নকবা এওঁলোকে ইয়াত মোৰ বাবে যিখিনি কৰিছে সেয়া পিতৃৰ সমান নাই খুৰা আপুনি এইবোৰ কি কৰিব ওলাইছে আপুনি তেনে কাম কৰিব নোৱাৰে মোৰ মতে ৰাজে একো ভুল কাম কৰা নাই এজনী ছোৱালীকে মনে প্ৰাণে ভাল পায় আজি তেওঁকে স্বীকৃতি দিব ওলাইছে আৰু মইতো সেইটোৱে বিচাৰো তুমি তেনেকৈ কৈছা গীতাই ঠিকেই কৈছে ময়ো নিবিচাৰো এজনী সহজ সৰল ছোৱালীক মোৰ ল'ৰাই প্ৰবঞ্চনা কৰক পত্নী হিচাপে মই আপোনাৰ মান মৰ্যাদাৰ কথা যেনেকৈ চিন্তা কৰোঁ নাৰী হিচাপে মই আন এগৰাকী নাৰীৰ মান মৰ্যাদাও তেনেকৈ চিন্তা কৰোঁ এগৰাকী নাৰী মন প্ৰাণ সঁপি দিয়াৰ পিছত এজন পুৰুষে প্ৰবঞ্চনা কৰক আপুনি যে বোৱাৰী হিচাপে মানি লওঁ
নো নেভাৰ মই আপোনাক কাকতি কৰিছো, নেভাৰ মই আপোনাক ভৰি ধৰিছো, আপুনি তাইক বোৱাৰী হিচাপে মানি লওক। মই কেতিয়াও নোৱাৰো। আপোনালোকে মোক বোৱাৰী হিচাপে গ্ৰহণ কৰিব নালাগে। মই কাৰো সংসাৰত জুই লগাব নিবিচাৰো, কাৰো আৱৰ্জনা হৈ জীয়াই থাকিব নিবিচাৰো। জীৱনত বহুত দুখ পাইছো, বহুত অৱহেলাও সহ্য কৰিছো। মই আপোনাৰ আগত বুকু পাতি থিয় হৈছো। আপুনি মোক উলিয়াওক, দেউতা মোক আপুনি মুক্তি দিয়ক। মই আপোনাক দেউতা বুলি মাতিছো, যাব কৰিছো, মোক উলিয়াওক। মাজনী, তুমি মোক ক্ষমা কৰা মাজনী। তোমাৰ প্ৰতি মই বহুত অন্যায় কৰিছিলো, মোক ক্ষমা কৰা। প্ৰতিমা, এওঁ আজিৰ পৰা আমাৰ বোৱাৰী হ'ল। মাজনী, এবাৰ মোৰো এনেকুৱা হৈছিল নহয়। কি মাঘতে মামনিৰ বিয়া।